নমস্কাৰ, মই ঋতুৰাজ গগৈ আপোনালোকক পুনৰবাৰ মোৰ এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি বৰ্তমান উপস্থিত আছে 17 ষ্টুডিঅ'ত শিৱানী গগৈ। আৰু বহুত দিনৰ পৰা আচলতে কৈ আছিলে যে কভাৰ ছং এটা কৰোঁ বুলি, সেই গতিকে সময় সুবিধা মিলাই আজি আহিছে মোৰ ষ্টুডিঅ'লৈ। তেতিয়াহ'লে ব'লকচোন শিৱানীক চিনাকি কৰাই দিছোঁ। আৰু এইফালে হৈছে শিৱানী গগৈ। আৰু কোৱা, কেনেধৰণে কি প্লেনিং কৰিছিলা, কি কৰিছিলা? প্লেনিং মানে মই বহুত দিনৰ পৰাই ভাবি আছিলোঁ যে ঋতুৰাজ দাৰ ষ্টুডিঅ'লৈ আহিম, কভাৰ ছং এটা বনাম। বাট ফাইনেলি আজি বহুত সময় সুবিধা মিলাই আহিবলগীয়া হৈছে। বাকী গানটো আপোনালোকক দিম, আপোনালোকে শুনিব, আশা কৰিছোঁ ভাল পাব। আৰু এতিয়া প্ৰেক্টিছ কৰি হৈ গৈছে অলমষ্ট। তেতিয়াহ'লে ব'লকচোন ডাবিং ছেশ্যনটো আপোনালোকক দেখুৱাওঁ অলপমান। আৰু যিহেতু কভাৰ ছংটো ডুৱেট ছং, সেই গতিকে শিৱানীক কৈছিলে মোকো গাবলৈ। তেতিয়াহ'লে ব'লকচোন, বহুত দিন সোমোৱাও নাই বাৰু, বহুত দিন ডাবিং দিয়াই নাই। ব'লক আপোনালোকক দেখুৱাইছোঁ। আহিছো আহিছো তুমি মোলে চোৱা, তেজে তেজে তুমি মোৰ হুৱা জুৰিয়া, মলয়াৰ দুপাশীত মোৰ মনৰ বতৰা, পঠিয়ালো তোমালে তুমি আদৰি ল'বা। সন্ধিয়াৰ ৰচলতো মোৰে মন বননি তুলিলে ধুৰীয়া। আৰু ইতিমধ্যে আমাৰ ডাবিং ছেশ্যনটো কমপ্লিট হৈছে। অতি শীঘ্ৰে আপোনালোকৰ মাজলৈ কভাৰ ছংটো আগবঢ়াই দিম। আৰু কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আপোনালোকে এই মিনি ব্লগটো চাই কেনে পালে। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই।